সমগ্ৰ অসমৰ দুষ্কৃতিকাৰীসকলে নলবাৰীৰ আজিৰ ঘটনাটো আজীৱন মনত ৰখা উচিত। মৃত্যু কাৰোবাৰ কাৰণে সুখ আৰু শান্তিৰ কাৰণ হ'ব পাৰে। গতিকে অসম আৰক্ষীক ধন্যবাদ জনাইছো, বিশেষ ধন্যবাদ জনাইছো নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক প্ৰমুখে, যিসকলে গোটেই বিষয়টো অনুসন্ধান কৰি এই যে নৃশংস জঘন্য হত্যাকাণ্ড কৰাৰ পিছত আত্মগোপন কৰি থকা ঠাইৰ পৰা উলিয়াই আনিলে ৰজ আলীক, আৰু ৰজ আলীয়ে পলাবলৈ কৰা অপচেষ্টাৰ সময়তে যি এনকাউণ্টাৰ কৰিলে তাৰ কাৰণে ধন্যবাদ। কাৰণ এয়া সমগ্ৰ অসমবাসীৰ বাবে উদাহৰণ হিচাপে পৰিণত হোৱা উচিত। আনহাতে আৰু ধন্যবাদ জনাইছো যিহেতুকে বিষয়টো অন্যফালে একাংশ লোকে লৈ যোৱাৰ পূৰ্বে ঘটনাটো শেষ কৰি পেলালে। আছু কৰ্মী মাধুৰ্য বৰ্মনক নৃশংসভাৱে হত্যা কৰা এই নৰপিশাচটোৰ শাস্তি এয়াই হোৱা উচিত, আৰু অসমবাসীয়ে এয়াই বিচাৰিছিল। এনেকুৱা ঘটনা কেৱল আজিয়ে নহয়, আজিৰ পৰা কেইবছৰমান আগতে ধেমাজিৰ মৰিধলত ৰাজপথত নন্দিতা শইকীয়া নামৰ এগৰাকী কলেজীয়া ছাত্ৰীক নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰিছিল ৰিণ্টু শৰ্মা নামৰ যুৱক এজনে। কিন্তু ৰিণ্টু শৰ্মাৰ এনকাউণ্টাৰ নহল, হোৱা উচিত আছিল। নলবাৰীৰ এই নৃশংস ঘটনাটোক লৈ একাংশ লোকে উদ্দেশ্য প্ৰণোদিতভাৱে বিষয়টো অন্যফালে নিবলৈ কৰা প্ৰয়াস আমি দেখিছিলো। এই কাৰণে কৈছো, যিগৰাকী নৰপিশাচে, যিগৰাকী যুৱকে এই হত্যাকাণ্ডটো কৰিছিল তেওঁ আছিল থলুৱা গৰীয়া মুছলমান, অথচ তেওঁক মিয়া সজাই একাংশই এক সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। আৰু একাংশই কোৱা মানে এয়া হেনো লাভ জেহাদ, আৰু আমাৰ দৃষ্টিত যদি লাভ জেহাদ, গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। কাৰণ লাভ জেহাদত কেৱল এজন যুৱকেই জড়িত থাকিব নোৱাৰে, তেওঁলোকৰ ভিতৰত এটা গেং থাকিব, এটা দল থাকিব। আৰবীয় অৰ্থত জেহাদ বুলি ক'লে, অৰ্থাৎ জিহাদ বুলি ক'লে যিটো অৰ্থ বুজোৱা হয় সেই অৰ্থটোৰ লগত ইয়াৰ মিল নাই। আৰু একাংশ ৰাজনৈতিক দলে এই লাভ জেহাদক যি ধৰণে নিজস্ব ধৰণেৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, তেওঁলোকৰ দৃষ্টিৰে চাবলৈ গ'লে লাভ জেহাদত কেৱল এগৰাকী ব্যক্তি, এগৰাকী যুৱক বা যুৱতীয়ে জড়িত থাকিব নোৱাৰে, ইয়াৰ নেপথ্যত এটা বৃহৎ গেং থাকিব লাগিব। আৰু সেইকাৰণে গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবৰ কাৰণে আচলতে এই যে হত্যাকাৰী তেওঁ জীয়াই থাকিব লাগিছিল, কোন কোন তেওঁৰ নেপথ্যত আছিল, তেতিয়াহ'লে জনা গ'লহেঁতেন। কিন্তু আমাৰ দৃষ্টিত এয়া কোনো লাভ জেহাদ, চাপ জেহাদ নহয়। যুৱক যুৱতীৰ ভিতৰত থকা কিছুমান নিষ্ঠুৰ আৱেগে ক্ৰিয়া কৰাৰ ফলত এই ধৰণৰ ঘটনাবোৰ ঘটিবলৈ লৈছে, আৰু ইয়াত উদগনি দিছে একাংশ বলিউডৰ চিনেমাই। কাৰণ একপক্ষীয় প্ৰেমৰ নিৰ্দয়তা, নিষ্ঠুৰতা সম্পৰ্কে একাধিক চিনেমা নিৰ্মাণ হৈছে, আজিকালি মোবাইলতে দেখা পায়। প্ৰেম কৰিছে, প্ৰস্তাৱ দিছিল, মানি লোৱা নাই, খং উঠিছে, বা তেওঁ মদ পানী খায়, বা তেওঁ অন্য ৰাগিয়াল বস্তু গ্ৰহণ কৰে, মানে বিভিন্ন কাৰণ কাৰকে ক্ৰিয়া কৰিব পাৰে। গতিকে ইয়াৰ নেপথ্যৰ কাৰণবোৰ বিশ্লেষণ হ'ব লাগে, নেপথ্যৰ কাৰণবোৰৰ ওপৰত আলোচনা কৰি সমাধানৰ বাট উলিয়াব লাগে। আৰু এই চেগতে নলবাৰীৰ আছু সমন্বিতে বিভিন্ন জাতীয় দল সংগঠনক আমি অনুৰোধ জনাব খুজিছো, আমিও নলবীৰা, সেইকাৰণে এই অনুৰোধ। নলবাৰীত শেহতীয়াভাৱে ব্যাপক ৰূপত সুৰা বিপণী বৃদ্ধি হৈছে। নলবাৰী জিলাত ব্যাপক ৰূপত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে, ড্ৰাগছৰ কবলত অসংখ্য যুৱক যুৱতী। গতিকে ইয়াৰ পৰা কেনেকে তেওঁলোকক উদ্ধাৰ কৰিব পাৰি তাৰ এটা প্ৰেক্টিকেল কিবা সিদ্ধান্ত, কিবা সমাধান উলিওৱা উচিত, আৰু এই ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব আছে। অৱশ্যে এই ঘটনাটো যে ড্ৰাগছৰ লগত জড়িত সেই কথাটো আমি ক'ব খোজা নাই, কিন্তু আমি ক'ব খোজা কথাটো হ'ল নলবাৰী জিলাৰ পৰিৱেশটো এতিয়া আৰু আগৰ দৰে ভাল হৈ থকা নাই, লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিছে। গতিকে কোন হিন্দু কোন মুছলমান এইবোৰ বাজ বিচাৰ নকৰাকৈ নলবাৰীক সকলো ফালৰ পৰা নিৰাপদ কৰি তুলিবৰ কাৰণে নলবাৰীৰ ড্ৰাগছ আৰু সুৰাৰ অবাধ প্ৰচলন বন্ধ কৰিব লাগিব। শেষত আমাৰ ডিকেবি ফেক্টৰ শিক্ষিত ইছলাম ধৰ্মী ভাই বন্ধুসকলক অনুৰোধ কৰিব খুজিছো, এই যে ঘটনাবোৰ ঘটে, এই ঘটনাবোৰত কিয় অধিক সংখ্যক ইছলাম ধৰ্মী লোকৰ নাম সাঙুৰ খাই পৰে। আমি এই ঘটনাটো সম্পৰ্কত এগৰাকী নলবাৰীৰ সাংবাদিকৰ লগত আলোচনা কৰাৰ সময়ত আমাক কৈছিল ইহঁতবোৰৰ বেছি হৈছে। এই যে ইহঁতবোৰৰ বেছি হৈছে তাৰ কাৰণ কি? এই ইহঁতবোৰ বুলি যে আপোনালোকক বুজোৱা হৈছে, আৰু এই ইহঁতবোৰ মানে যে আপোনালোকে আটাইতকৈ নৃশংস কামবোৰ কৰিব পাৰে সেয়াটো সত্য। যদি তুলনামূলকভাৱে চোৱা হয়,
অন্য জাতি ধৰ্মৰ লোকতকৈ আপোনালোকৰ ধৰ্মৰ লোকে অধিক এনেকুৱা ধৰণৰ নৃশংস কামত জড়িত হৈ থাকে। চুৰ ডকাইত হত্যা যিয়েই নহওক অধিকাংশ ইছলাম ধৰ্মী লোক। গতিকে সেইকাৰণে এনেকে ক'বলৈ মানুহে আজিকালি সুযোগ পায় যে ইহঁতৰ বেছি। কিয় বেছি? এই কথাবোৰ কিন্তু ইছলাম ধৰ্মৰ শিক্ষিত যুৱক যুৱতীসকলে পৰ্যালোচনা কৰি ইয়াৰ সমাধান সূত্ৰ উলিওৱা উচিত। নহ'লে হিন্দু মুছলমানৰ নামত যি ৰাজনীতি হৈ আছে, এই ৰাজনীতি কৰা লোকসকলৰ ল'ৰা ছোৱালীয়ে কোনোদিন এইবোৰ কামত জড়িত নাথাকে। কথাবোৰ মনত ৰাখিব। ধন্যবাদ। জয় অসম।